এতিয়া প্ৰথমতে স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে আমি সেইটো জানিম। স্নায়ু কলাই কেনেকৈ বাৰ্তা গ্ৰহণ কৰি শৰীৰৰ বিভিন্ন অংশত প্ৰেৰণ কৰে, বাৰ্তাৰ ওপৰত ভিত্তি কৰি পেশীসমূহক ক্ৰিয়া কৰাৰ বাবে সিদ্ধান্ত প্ৰেৰণ কৰে, সেইখিনি আমি আলোচনা কৰিলোঁ। গতিকে এতিয়া বাকীটো আমি চাব লাগিব কেনেকৈ কৰে। টোপনি আহি আছে নি আকৌ? মই মনে নবহিব। অন্য কথাত যেতিয়া ক্ৰিয়া কৰিবলগীয়া হয় মানে কাম এটা যেতিয়া কৰিবলগীয়া হয় আমি, তেতিয়া কি হয়, আমাৰ পেশী কলাইহে অন্তিম কাৰ্য সমাধা কৰে। মানে পেশী যিটো আমাৰ মাংসপেশী থাকে, মাচল, সেই মাংসৰ কোষবোৰেহে আমাৰ লাষ্টৰ কামটো কৰে, কিন্তু মাংসটোৱে কৰিবলৈ হ'লে নাৰ্ভে তাক ক'ব লাগিব কৰিবলৈ। গতিকে সেই